নমস্কাৰ মই নৱজিত ভাগৱতীয়ে প্ৰশ্নকাললৈ আপোনালোকক স্বাগতম জনাইছো আজি আমাৰ মাজত আছে এজন বিশেষ অতিথি মোদী চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন অধিৱেশনত প্ৰথমটো ভাষণ দিয়েই তেখেতে দেশবাসীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে আনকি সংসদৰ প্ৰতিজন সাংসদৰেও দৃষ্টি আকৰ্ষণ কৰিছে সেই ভাষণৰ জৰিয়তে তাৰ পিছত একেৰাহে দুমাহৰ ভিতৰত তেখেতে কেইবাটাও দীঘলীয়া আৰু বহুমূলীয়া ভাষণ দিছে সংসদত উত্থাপন কৰিছে অসমৰ বিভিন্ন সমস্যা অসমক লৈ তেখেতৰ কি সপোন বৰাক ব্ৰহ্মপুত্ৰৰ কেনেদৰে তেখেতে উন্নয়ন সাধিব লুক ইষ্ট পলিচি কেনেদৰে আগবঢ়াই নিব এই সকলো কথা ক'বলৈ আজি আমাৰ মাজত তেখেত উপস্থিত আছে তেখেত ডাক্তৰ ৰাজদীপ ৰয় এই যেটো প্ৰথমটো ভাষণ আপুনি সংসদত দিছিল এই গোটেইখিনি আপোনাৰ পৰিয়ালৰ যেটো ৰাজনৈতিক যি ইতিবৃত্ত সেইটো সম্ভৱ কৰি তুলিছে নে তাত আন কিবা কথা আছে প্ৰথমতে আপোনাৰ নিউজ 18 ৰ সকলে দৰ্শক বিলাকক মোৰ আন্তৰিক নমস্কাৰ আপুনি যেটো প্ৰশ্ন কৰিছে এটোৰ একদম ডাইৰেক্ট আনসাৰটো হল মানে ৰাজনীতিৰ ছাত্ৰ মানে হিচাপে আমি জেনাৰেলি ৰাজনীতিৰ বিষয় লৈ পেলাই চিন্তা চৰ্চা সদায় কৰি থাকো আৰু অসমৰ ৰাজনীতিৰ মানে সংদৰ্ভত অসমৰ যেটো প্ৰবলেম আছে মই ফাৰ্স্ট যেটো মোৰ স্পিচ আছিল সংসদত 17th লোকসভাৰ প্ৰেসিডেন্সিয়েল এড্ৰেছৰ ওপৰত মুক পাৰ্টিৰ ফালৰ পৰা মানে নৰ্থ ইষ্টৰ গোটেই নৰ্থ ইষ্টৰ কি প্ৰবলেম আছে সমস্যা আছে তাৰ আগৰ 5 বছৰ মানে 16th লোকসভাত আমাৰ ইয়াত গভৰ্নমেন্টে কেনেকুৱা হেল্প কৰিছে কি কৰা নাই মানুহৰ আশা আকাংক্ষা আমি সদায় কৈ থাকো এ ফৰ আসাম কিমান মেটেৰিয়েলাইজ কৰিলে তো এইটো কবলৈ মোক দিয়া হৈছিল হয় আপোনাৰ কথাটো ঠিক আছে মোৰ ঘৰত এটা ৰাজনীতিক এটা পুৰানা ইতিহাস আছে আই এম এ 4th জেনাৰেশন পলিটিশিয়ান বুলি কলে হল কিন্তু মই ভাবো যেনেকুৱা মই মানে আমাৰ পলিটিক্যাল মোৰ এডভাইজাৰ্স আছে কিবা পলিটিক্সত যাৰ পৰা মই শিকিছো তেখেতৰ এটা ইনফ্লুয়েন্স আছে আৰু অসম চৰকাৰৰ আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া পাৰ্টিৰ প্ৰেসিডেন্ট আমাৰ ৰঞ্জিত দাস ডাঙৰীয়া আমাৰ নেডাৰ চেয়াৰম্যান ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতৰ সকলৰ পৰা মই অকমান পইণ্টছ কিনি লৈছো লৈ মেলি মানে গোটেই নৰ্থ ইষ্টৰ ফালৰ পৰা মই এটা পাৰ্সপেক্টিভ এটা প্ৰেজেন্ট কৰিবলৈ চেষ্টা এটা কৰিছো মোৰ 15 মিনিটৰ ভাষণৰ যেটো টাইম পাইছিলো মই প্ৰিয় দৰ্শক এইখিনিতে এটা কথা উল্লেখ কৰিব লাগিব যে ডাক্তৰ ৰাজদীপ ৰয় ডাঙৰীয়া হল বিজেপি নেতা বিশিষ্ট বিজেপি নেতা বিমলাংশু ৰয়ৰ পুত্ৰ বিমলাংশু ৰয় তেখেতে যেতিয়া বিজেপিৰ জন্মই হোৱা নাছিল তেতিয়া জনসংঘ আছিল আৰু জনসংঘৰ পৰাই বিজেপিৰ ৰাজনীতি কৰি আহিছে সেই বিমলাংশু ৰয়ে গতিকে তেখেতৰ পৰিয়ালত তেখেতৰ ঘৰত এটা পৰিবেশ আছে ৰাজনীতিৰ সেই পৰিবেশৰ পৰাই উঠি আহিছে ডাক্তৰ ৰাজদীপ ৰয় ডাঙৰীয়া এই যেটো অসমক লৈ আপোনাৰ কেনেকুৱা সপোন কেনেকৈ আগবঢ়াই নিব সাক অসম has been a very rich state and all আমি যদি ভাৰতবৰ্ষৰ বলি কলে মডাৰ্ন ভাৰতবৰ্ষৰ জন্ম 1947ত হৈছে 1947ত যেতি আমি ভাৰতবৰ্ষৰ বিভিন্ন ষ্টেটৰ জিডিপি টু আমি দেখো তেতিয়া দেখো যে Assam was in the first 2-3 state as far as GDP was concerned. And interestingly, tetia kintu Ohomor map to beleg dhoroner asile. Arunachal Pradesh Ohomot asile, Nagaland Manipur nasile, Nagaland asile, Meghalaya asile, amar Mizoram asile. So amar yat GDP was very high. To karon to ki amar yat tetia already by that time oil industry ahi goise, tea industry ahi goise. Baki khini milai amar iman eta rich eta amar hobbotao asile ar manuhe honestly kaam kori asile. Hei karone amar GDP high. Poroborti kale ami dekhilu amar gute Ohom to segmentalized hoi goise. Ami Nefa ulai gol এইফালে নাগাল্যান্ড উলাই গল মেঘালয় মিজোৰাম উলাই গল আৰু যেটো এই যে ডিভিশনটো হৈছে তাৰ পিছত আকৌ 1971ত বাংলাদেশ মানে ইষ্ট পাকিস্তানৰ পৰা বাংলাদেশ হৈ গল তাত যেটো ৰুটবোৰ আছিল ৰেল ৰুট আৰু বাই ৰোড যেটো কানেক্টিভিটি অকমান আমি পিছ পৰি গলো যেটো কাৰণে মই ভাবো যে ইট has affected the entire GDP of Assam তো মোৰ যেটো এটা সদায় এটা চিন্তা চৰ্চা থাকে অকলে এটো বৰাক ভেলিৰ কাৰণে নহয় মই মোৰ যিমান লিডাৰ্স আছে সবকে মই কৈ থাকো
যে আপুনি এটা জাগাৰ যদি চিন্তা চৰ্চা কৰি পেলাই ডেভেলপমেণ্ট কৰিব লাগে তেতিয়াহ'লে মই ভাবোঁ কিছুমান হাইৱেজ ডেভেলপ কৰিব লাগে ইট ইজ ৰোড হাইৱেজ ৰেল হাইৱেজ এয়াৰ কানেক্টিভিটি ভাল কৰিব লাগে ৱাটাৰৱেজ আছে আমাৰ নিচিনা আজি গোটেই ভাৰতবৰ্ষত পানীৰ কাৰণে হাহাকাৰ চলি আছে বিশেষকে মানে western part of the country but we are a water rich water abundant state not just Assam modern day Assam but also states like Arunachal Pradesh Nagaland Manipur Meghalaya sab Moshinram amar usorat ase eta highest rainfall to moi bhabu ei সব খিনি বস্তু যদি আমি সুন্দৰকে এটা প্ল্যান সাইন্টিফিক ওয়েতে আমি আগবাঢ়ি যাও কানেক্টিভিটি যদি আমি ভালকে কৰিব পাৰো ওয়াটাৰ বিলাক মানে নদীৰ যি পানীবোৰ আছে এটো আমি যদি ভালকে আমি ৰিজাৰ্ভাৰ বনাব পাৰো তেতিয়া হলে মই ভাবো যে উই ক্যান বি again in the top bracket in the country amar modi ji hodai koi thake a for Assam hoy ei khetot moi eta khudisu jitu connectivity kotha apuni koise je agote purbor sarkar eta low-kist policy korisil aru modi government ohar pisot eta actist toleke rupandor korile kore ei actist tolokle jitu connectivity silchor hok ba borak hok brahmaputra hok ei gotei khini jitu upottoka ei an biশ্বর বহিরাজ্য aru বহি বিশ্বর লগত keneke hobo pare সাওক মই মানে এটা জিনিস বহুত বার দেখিছো মানে আজিৰ দিনত কলিকাতা ইজ দ্য লাৰ্জেষ্ট সিটি অর পোর্ট এজ ফার এজ নর্থ ইস্ট ইজ নিয়ারেস্ট অলসো কলিকাতা যদি আজি গুৱাহাটীৰ পৰা যাব হয় বাই রোড তো আমি যাব লাগে গুৱাহাটী টু শিলিগুড়ি টু কলিকাতা কিন্তু আমি যদি ডাইৰেক্টলি বাংলাদেশৰ ওপৰৰ পৰা যাব লাগে অসমৰ পৰা তেতিয়া হলে আমাৰ কৰিমগঞ্জ যিটো বৰ্ডাৰ এৰিয়া আছে এই কৰিমগঞ্জৰ পৰা অলমোস্ট 12 আৱাৰ্ছত আমি কলিকাতা গৈ বাই রোড আমি বাংলাদেশৰ মাজেৰে বাংলাদেশ আগতে 1965 লৈ 2.5 ৱে মহিষাসনৰ পৰা হেফালে ট্ৰেইন এটা আছিল বাট 1965 ৰ পিছত ট্ৰেইনটো বন্ধ হৈ গল আজিৰ দিনত আফটাৰ ইন্টাৰনেশনাল দিস থিং এগ্ৰিমেন্ট উইথ বিটুইন ইন্ডিয়া এন্ড বাংলাদেশ আমি অসমৰ সাউথ আসামৰ পৰা যদি আমি কলিকাতাৰ লগত এটা কানেকশন কৰি দিব পাৰো সাপোজ শিলচৰ ইজ কানেক্টেড অর Karimganj is connected eta router majot eta 4 lane expressway thakile eta train connectivity thakile ekelage eta route eta corridor di dile amak he corridor e ami 12 hours to 14 hours ot goi pelai Kolkata pai jam Kolkatar usorot port ase to Kolkatar port or pora Chittagong port beshi dur nohoy aji dinot Chittagong port or pora jahaj আজি আকো এবাৰ অহা স্টার্ট কৰিছে বৰাক নদী আৰু ব্ৰহ্মপুত্ৰ নদীত যদি মানে ডাঙৰ জাহাজ মাল লৈ আহে তেতিয়া হলে মোদিজিৰ কি প্ল্যান আছে যে বেনাৰসৰ পৰা জাহাজ আহিব কলিকাতা পোৰ্টৰ পৰা আহিব চিটাগাং পোৰ্টৰ পৰা ব্ৰহ্মপুত্ৰ নদীত মালবাহী জাহাজ আহিব বৰাক নদীতো মালবাহী জাহাজ তেতিয়া কি হয় যে ফ্ৰেট চাৰ্জেস আমি বাই ৰোডত যদি কোনোবা মাল আনিব বিচাৰো 1 কুইন্টাল অফ মানে এটু তার কারণে ফ্রেট চার্জেস পড়িব 1 টাকা 25 পয়সার পৰা 1 টাকা 40 পয়সা আমি যদি পানির মারফতে এটু আনিব পাৰো ব্রহ্মপুত্র হ্যাঁ না আৰু কমত আহিব 50 পয়সাও নহয় এটু ইট উইল বি বিলো 40 পাইস পার কিলোমিটার পার কুইন্টাল চাউল ডাইল তেল লবণ পেট্রোলিয়াম প্রোডাক্টস কেরোসিন গ্যাস এইবোৰ যদি মালবাহী জাহাজত আহিব পাৰে তেতিয়া হলে মই ভাবু বজাৰৰ যেটো প্ৰাইসিং যেটো ইনডেক্স আছে ইবোৰ আৰু কমি যাব নৰ্থ ইষ্টৰ ডেভেলপ প্ৰডাকশন বাঢ়িব ফ্ৰেট চাৰ্জেস কমিব আৰু মানুহ যদি প্ৰডাকশন বাঢ়ে হিবোৰ বস্তু আৰু আমাৰ ইয়াৰ পৰা যিবোৰ আমি এক্সপোৰ্ট কৰিব পাৰিম লাভটো বাঢ়ি যাব লাভটো লগে ৰাস্তা যেটো ৰোড হাইৱে সেটোৰ অৱস্থা ভালে থাকিব খনাই মেৰামতি নকৰিলে সদায় আৰু এটা কথা মই কও এইটোৰ বিষয় আমাৰ Guwahati is the gateway to entire northeast বুলি হদায় মানুহে কৈ থাকে আগতো কৈছে কিন্তু মই ভাবু এটু নহয় আমাৰ মুখ্যমন্ত্রী ডাঙৰী এটু চিন্তাটো আগবাঢ়ি লৈ গৈছে Guwahati can be the gateway to entire Asian countries আমি যদি গুৱাহাটীৰ পৰা বাই ৰোড শিলচৰ ইম্ফাল মৰে লৈ পেলাই যাব পাৰো হেফালৰ পৰা আমাৰ বাৰ্মা বৰ্ডাৰটো খুলি গল একদম কি বুলি কয় আমাৰ থাইল্যান্ড লাওস Cambodia loy amar rasta to khuli jabo and we have an entire South Asian market open to us for doing business apuni eta chinta kor aji Hualkuchir sari jodi apuni Malaysiaর kunoba eta molot bikri koribo pare kiba
ডিব্ৰুগড়ৰ বেতৰ ইণ্ডাষ্ট্ৰীৰ বেতৰ প্ৰডাক্ট কিবা শিলচৰৰ তাৰ কোনোবা এটা কটেজ ইণ্ডাষ্ট্ৰীৰ প্ৰডাক্ট কিবা পাইনাপল জুচ ফ্ৰম লক্ষীপুৰ অফ শিলচৰ যদি কোনোবা এটা মলত আমি বিক্ৰী কৰিব পাৰো তেতিয়া হলে আমাৰ অসমৰ মানুহৰ উন্নতি হ'ব না নাই স্বাভাৱিক একদম একদম এটো একদম খাটাং কথা বৰাক উপত্যকাত সন্তোষ মহন্তে বহুত দিন ধৰি আছিল কেন্দ্ৰীয় মন্ত্ৰী হৈ আছিল তৎসত্ত্বেও বৰাক ব্ৰহ্মপুত্ৰৰ যেটো সংযোগ খুব ভাল নাছিল হেহতিয়াকৈ হে হৈছে যে ৰেল যোগাযোগ হৈছে আৰু ৰোড যোগাযোগ আৰম্ভ হৈছে এই গোটেই পৰিদৃশ্যটো আপুনি কেনেকৈ ব্যাখ্যা কৰিব কথাটো হল কি হয় তাৰ পৰা আমাৰ হিক ল'ব লাগিব উই হ্যাভ টু লাৰ্ন ফ্ৰম দ্যাট উই হ্যাভ কমিটেড মিস্টেকস মই ফিংগাৰ পইণ্ট নকৰো কিন্তু দিস মিস্টেকস হ্যাভ বিন কমিটেড বাই সাৰ্টেন নেৰো মাইন্ডেড পলিটিশিয়ানস অফ মেবি বোথ দ্য ভেলিজ আজি কবলৈ এটো মোৰ সংকোচ নহয় আজি মানে বৰাক ভেলীৰ মানুহ যেতিয়া গুৱাহাটীত আহিছে তেতিয়া কৈছে ক'ত গৈছে মই অসমত গৈছো আৰু ঠিক তেনেকা মানে কাছাৰ মানে ক্যান্সাৰ এনেকুৱা এটা কনসেপ্ট মানে ব্ৰহ্মপুত্ৰ উপত্যকাত আছিল আজি চাওক মোদীজি অহাৰ পিছত আমি 213 কিলোমিটাৰ লামডিং টু শিলচৰৰ লাইনটো ওপেন আপ হৈ গল ব্ৰড গেজটো আজি দিনত ট্ৰেইনৰ সংখ্যাটো বাঢ়িলে বাই ৰোড শিলং হৈ পেলাই ৰাস্তাটো ওপেন হৈ গল আগামী দিনত মানে নগাঁও হাফলং হৈ পেলাই শিলচৰ যোৱাৰ 4 লেন যেটো অটলজিৰ 4 লেন এক্সপ্ৰেছৱে আছিল ইটো হৈ যাব 90 কিলোমিটাৰ মান বাকি আছে সবতকে ডাঙৰ কথা হল আমাৰ যি বিজেপিৰ লিডাৰশ্বিপ ইন গুৱাহাটী আছে জুনে হোক আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ৰঞ্জিত দাস সিদ্ধাৰ্থ ভট্টাচাৰ্য জুনে হোক মানে দে গো টু বৰাক ভেলী এট দ্য ড্ৰপ অফ এ হেড মইতো আই হ্যাভ লষ্ট কাউন্ট কিমান বাৰ আমাৰ হিমন্ত বিশ্ব শৰ্মা ৰঞ্জিত দাস কিবা মুখ্যমন্ত্ৰী ডাঙৰীয়া মুখ্যমন্ত্ৰী হোৱাৰ পিছতো কিমান বাৰ তেখেতে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক কৈছো যে দাদা আমাক এনেকুৱা এটা প্ৰগ্ৰাম আছে আপুনি আহিব পাৰিব না তেখেতে লগে লগে ডেট এটা দি দিয়ে তো মানুহে এটো ভাল পায় আৰু আগৰ দিনত কি হৈছিল লিডাৰ বহুত লিডাৰে সিটিং এট গুৱাহাটী ডাঙৰ কথা কৈছে কিন্তু ইটো ইমপ্লিমেন্ট হোৱা নাছিল আজিৰ দিনত আমি কি দেখিছো যে মুখ্যমন্ত্ৰী ডাঙৰীয়া কৈছে যে আমি মিনি সেক্ৰেটাৰিয়েট বনাম উইদিন 3 ইয়াৰ্স জমি অধিগ্ৰহণ হৈ গল মই কেদিন আগত ভূমি পূজন কৰি আহিছো মানে ল্যান্ড ডেভেলপমেন্ট বাউন্ডাৰী ওয়াল কাৰণে অলৰেডি হৈ গল আমাৰ তাতে ইউনিভাৰ্সিটিৰ ভিতৰত এটা কালচাৰেল সেন্টাৰ ইন দ্য নেম অফ স্বামী বিবেকানন্দ তেখেতে কৈছে হেতু স্টাৰ্ট কৰি আছে তেখেতে কলে যে আমি নদী ড্ৰেজিং কৰিম 60 বছৰ মানুহে আগতে কৈছে যে আমি বৰাক নদী ড্ৰেজিং কৰিলে আমাৰ ফ্লাড নহব আমাৰ সৰকাৰে আহি পেলাই ড্ৰেজিংৰ কাম আৰম্ভ কৰিলে নমমি বৰাকৰ প্ৰগ্ৰাম কৰিলে বৰাকত কিভাবে উন্নয়ন কৰা যায় হিতুৰ কথা প্ল্যান চিন্তা কৰি আছে এটা ব্ৰিজ আকো স্যাংশন কৰি দিলে আমি আকো এটা ব্ৰিজ পাব যাম আমি নতুন এটা অসমৰ সবতকে ডাঙৰ অডিটোৰিয়াম শিলচৰ ডিস্ট্ৰিক্ট লাইব্ৰেৰী কেদিন পিছত হ'ব কৰিমঞ্জত এটা মেডিকেল কলেজ প্ল্যান কৰি আছে অসম সৰকাৰে মানে সৰকাৰে যিবোৰ কথা কৈছে কিবা আমাৰ যেটো political promise before election asile hebur we are slowly we are implementing manuhor eta biswas jonmise ami aru kotha patim borak aru brahmaputrok loi dr rajdeep roy amak kobo atori na jabo khontek biroti loi ami punor uboti ahisu proshnokalor mojialoi aji amar major ase silchor lokosabha samostir hangsad dr rajdeep roy ei jetu koise je borak nodit dredging or kotha to khononor kotha to tat kiman agbarise ba kiman ফুলফিল হ'ব বা কিমান লাভজনক হ'ব আমাৰ ইয়াত কি পাহাৰৰ পৰা পানী যেতি আহে তেতিয়া সিলটো লৈ আহি পেলাই যেটো ৰিভাৰ বেড আছে ৰিভাৰ বেডৰ মাত্ৰাটো ওপৰলৈ উঠে পানী যেতিয়া নামে তেতিয়া হলে যেটো মানে ডেঞ্জাৰ লেভেল আছে অবিয়াসলি ডেঞ্জাৰ লেভেলটো কমি যায় আৰু ফ্লাড হৈ পেলাই মানে পথাৰ সটাৰে ফিল্ডত গুছি আমি যদি খনন কৰি পেলাই দ্য ডেপথ অফ দ্য ৰিভাৰ যদি আমি কৰি দিব মানে বঢ়াই দিব পাৰো তেতিয়া হলে দ্য gallons of water মানে in the river bed বেছি থাকিব তাত ওভাৰফ্লো নকৰিব তাতে আমাৰ দুটা বস্তু হয় এটা হল ক্ৰপস বিলাক ডেস্ট্ৰয় নহয় ফ্লাড নহয় ক্ৰপস ডেস্ট্ৰয় নহয় আর পানীবোৰ মানে জেনাৰেলি যদি আমি এটো এটা স্ট্ৰিমলাইন কৰিব পাৰো আমি কেনাল কৰিব যেটো ওয়েস্টার্ন সাইড অফ ইন্ডিয়াত বেছি আছে আমাৰ ইয়াত ইমান নাই তথাপি আমি যদি পানী ৰিজাৰ্ভ কৰি ৰাখিব পাৰো যেতিয়া আমাৰ ড্ৰাউট সিজন আহে জেনাৰেলি আমাৰ ইয়াত কম থাকে তথাপিও কিন্তু আমি আৰু এটা বস্তু কৰিব এই পানী আমি ডাইৰেক্ট কৰি পেলাই এনেকুৱা river interlinking or মাধ্যমত we can direct this water to some place where water can be stored for states which are in drought kiba river water deficit states or karone ami etu dibo paru kendrot eta notun jol shokti eta montraloy hoise amar modi je tenuka eta montraloy bonai etu khub importance di pelai
কাম অলৰেডি আৰম্ভ কৰিছে আৰু মই ভাবোঁ যে এইটো বস্তু ইট হেজ টু বি চিন ইন টোটেলিটি যে আমি সব নদী ড্ৰেজিং কৰিম নদীৰ ড্ৰেপ বঢ়াই দিম ফ্লাড আমি প্ৰিভেণ্ট কৰিম আৰু আমি সাইডত যেটো আমি এমবেকমেন্ট আছে ডাইক আছে এইবোৰ ধুনিয়াকে বনাই দিলে আমি ভাবো কেনালো এটো কৰি পেলাই বনাই দিলে পানী আমি খেতত পথাৰত আমি পঠাব পাৰো কিন্তু বৰ্তমান খননটো কি পৰ্যায়ত আছে খননটো আমাৰ ইয়াত মানে বৰাক নদীত 3টা মান ড্ৰেজিংৰ মেচিন আছে তা কাম কৰি আছে ৰিভাৰ বেডৰ পৰা বালিটো উঠাই সাইডত ষ্ট'ৰ কৰি আছে ডেভেলপমেন্টাল ওয়াৰ্কৰ কাৰণে গৈ আছে ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত এক্সাক্ট পিকচাৰটো মই না জানো কিন্তু মই আগতে আমি দেখিছিলো কেটামান ড্ৰেজাৰ অলৰেডি বৰাকত যদি সাকসেসফুল হয় তাৰ পিছত ব্ৰহ্মপুত্ৰ সাকসেসফুল হ'ব বুলি ভাবো আগতে আপুনি উল্লেখ কৰিছে যে বৰাকৰ মানুহে অসমতো খা বুলি কয় অসমৰ মানুহে বৰাকক কেন্সাৰ বুলি কয় যিটো কিন্তু বেলেগ বেলেগ কেতিয়াবা যেতিয়া ইস্যু হয় তেতিয়া বৰাকৰ মানুহে যেটো ভাবে তাৰ উলটাটো ব্ৰহ্মপুত্ৰ উপত্যকাৰ মানুহে ভাবে আৰু ব্ৰহ্মপুত্ৰ উপত্যকাৰ মানে যেটো ভাবে বৰাকৰ মানে উলটা ভাবে বিভিন্ন ক্ষেত্ৰত বিভিন্ন ইস্যুৰ ক্ষেত্ৰত হেতু পৰিদৃশ্যমান হৈছে অতীতত এই যেটো সংঘাতটো নোহোৱা কেনেকে কৰিব পাৰি বা আপুনি কি তাত ভূমিকা লয় মই মানে সদায় ভাবো যে এটা হল মানুহৰ মাজত দুটা ভ্যালিৰ মানুহৰ মাজত যদি ইন্টাৰেকশন বাঢ়ে যদি মানে বিয়া শাদী তাৰ পিছত স্কুল কলেজ ইন্টাৰেকশন খেলা ধুলা এটোৰ মাধ্যমত মানুহৰ যদি ইন্টাৰেকশনটো বাঢ়ে তেতিয়া হলে মানুহৰ ভুল বুজাবুজিটো অকমান কমি যায় সাপোজ মই আপোনাক বেয়া পালো কোনোবা এটা কাৰণত and I do not go and talk to you তেতিয়া হলে ভুল বুজাবুজিটো বাঢ়ি গৈ থাকিব as days go on এটো না মই আপোনাক বেয়া পাম আপুনি মোক বেয়া পাব কিন্তু কথাটো হল কোনোবা এটা মিসআন্ডাৰষ্টেণ্ডিং হোৱাৰ পিছত মই এদিন আপোনাক বহি পেলাই আপোনাৰ লগত চাহ এক কাপ খালো কফি এক কাপ খালো তাৰ পিছত বেলেগ কথা পাতিলো যেটো কন্টেনশিয়াস ইস্যু ইটো লৈ পেলাই ডিসকাস নকৰিলো আৰু এটা বস্তু মই ভাবো আগতে যেনেকুৱা ইন্টাৰেকশন কম হৈছিল আজিৰ দিনত ইন্টাৰেকশন বাঢ়িছে আৰু তাত গ্লু হিচাপে কাম কৰিছে আজিৰ দিনত মই ভাবো ভাৰতীয় জনতা পাৰ্টিৰ মানে ফিলসফিটো ভাৰতীয় জনতা পাৰ্টি সদায় মানে ৰিজনালিজমতকে বেছি মানে নেশনালিজমৰ প্ৰস্পেক্ট টু চিন্তাটো অকমান বেছিকে কয় যাৰ কাৰণে আজিৰ দিনত আমি চাওক আজি ইয়াৰ হিমা দাস যি স্পৰ্টসম্যানে আজি ইমান নাম কৰি আছে বাহিৰত গৈ পেলাই আজি হিমা দাসে যেতিয়া গোল্ড পাইছে তেতিয়া অকলে ব্ৰহ্মপুত্ৰ ভ্যালিৰ মানুহে সেলিব্ৰেট কৰিছে এনেকুৱা নহয় আমাৰ শিলচৰতো বম ফুটিছে ৰাস্তাত বম ফুটিছে আজি অসমৰ লৰা এজন পৰাগ বুলি এজন ই যে ক্ৰিকেট গৈ পেলাই আইপিএলত ভাল ৰিজাল্ট কৰিছে শিলচৰ ডিএসএ গ্ৰাউণ্ডত মানে ভাল ইটো মানুহে ভাল কৈছে আজি ঠিক তেনেকুৱা শিলচৰৰ কোনোবা এজন আজি দেৱজিৎ সাহা নিচিনা মানুহে গানত গৈ পেলাই ইমান ভৰত কণ্ঠ হৈছে যিমান এচিভ কৰিছে তাতে ইমান ডাঙৰ কন্ট্ৰিবিউশন এটা অসমৰ বিশেষকে আসুল লিডাৰশিপ আৰু আসুৰ মানুহৰ তেতিয়া আছিল এটো মানুহে ডিনাই কৰিব নোৱাৰে বেংগলী হৈ পেলাই ব্ৰহ্মপুত্ৰ ভ্যালিত আহি পেলাই যি কথাখিনি কৈটো যদি মই ইমপ্লিমেন্ট কৰিব পাৰো মানুহে মোক বিশ্বাস কৰিব ইফালেও বিশ্বাস কৰিব ব্ৰহ্মপুত্ৰ এলেকাটো বৰাক ভ্যালিটো আৰু ব্ৰহ্মপুত্ৰ এলেকাৰ যি লিডাৰ্স আছে তেখেতে যি কথাখিনি ব্ৰহ্মপুত্ৰ এলেকাত কয় সেম কথাখিনি গৈ পেলাই যদি বৰাক ভ্যালিত ক'ব পাৰে আৰু এটো ইমপ্লিমেন্ট কৰিব পাৰে দেন মানুহৰ কি হয় এটা বিশ্বাস জন্মায় আপুনি পেছাত চিকিৎসক আছিল চিকিৎসকৰ পৰা ৰাজনীতি না মই এতিয়াও চিকিৎসক আছো এই গোটেই কথাখিনি কেনেকৈ আপোনাৰ যেটো ঘৰুৱা পৰিবেশ এই পৰিবেশৰ কাৰণে হৈছে নে অন্য কিবা তাত আছে আপোনাৰ এইম আছে ধৰক যে ভৱিষ্যতে মই ৰাজনীতিত যাম এনেকুৱা এটা সৰুৰ পৰা আছিল আপোনাৰ চিন্তা এটা ডাঙৰ প্ৰশ্ন কৰিছে আপুনি মই মানে টেকনিক্যালি মানে আই এম ফাৰ্স্ট ডক্টৰ ইন এ family of lawyers মানে fourth generation of lawyers মানে আৰু মই হৰুৰ পৰা ভাবিছো মই ডক্টৰ হম যিদিনা ভাবিছো মই ডক্টৰ হম হিদিনা মই went to my father তেখেতে মোক কৈছিল তই ল পঢ়িবি না কি পঢ়িবি তই মই কৈছো নহয় ল টু মই নোৱাৰিম মোৰ দুটা লয়াৰ আছিল গ্ৰাণ্ডফাদাৰ লয়াৰ দেউতাৰ গ্ৰাণ্ডফাদাৰ লয়াৰ আছিল সব লয়াৰ মোৰ হৰু ভাইটিও উকিল সুপ্ৰিম কোৰ্টত প্ৰেক্টিস কৰি আছে তো মই ভাবিলো মই নোৱাৰিম ল টু মই ডক্টৰ হৈ যাম বুলি ভাবো তো কেলে কয় নাই মোৰ ডক্টৰ মোৰ ঘৰত মানে দূৰৰ সম্পৰ্কে আমাৰ এজন আছিল তেখেতে ডক্টৰ আছিল তেওঁ লাইফটো দেখি মিলি মোৰ ভাল লাগিছে তো ভাবিছো মই ডক্টৰ হৈ যাম তাৰ পিছত কেইদিনৰ ভিতৰত মই চিন্তা কৰিলো মই সাৰ্জন হম তাৰ পিছত মই অৰ্থপেডিক্স পিজি কৰি ডিব্ৰুগড়ৰ পৰা মই এমএছ কৰিলো তাৰ পিছত মই দিল্লীত এপোলো হস্পিটেলত প্ৰায় 6 বছৰ মান তাতে আমি ৰেজিষ্ট্ৰাৰশিপ জুনিয়ৰ কনসালটেন্সি তাতে কৰিছো তাৰ পিছত মই এমচিএইচ কৰিছো মই ইউকে গৈ পেলাই তাতে এবছৰ আছিল কিন্তু মোৰ লাইফৰ এটা টাৰ্ন হৈছে আফটাৰ মাই ফাদাৰস ডেথ মোৰ দেউতা দুইবাৰ এমএলএ আছিল
বিটুইন 96 টু 2001 ইলেকশ্যন জিকিলে আবার 2001 ইলেকশ্যন জিকিলে 2006 লৈ তেখেতে আছিলে তো 2009 তেখেতে ঢুকালে মানে দেউতা যোৱাৰ পিছত মই যেতিয়া শিলচৰ প্ৰথমবাৰ আহিছো মানুহৰ মানে ৰিয়াকচন টু মি এণ্ড মাই ফ্যামিলি তেতিয়া মোৰ লাগিছে মানে মোৰ দেউতাৰ বহুত আনফিনিশ্ড টাস্ক আছে আৰু হেইটো যদি ফুলফিল কৰিব লাগে তেতিয়া হলে আমি তিনজন ভাই আছো তিনজনৰ মাজত এজনক শিলচৰ আহিব লাগিব আৰু নহলে মানুহে কি ক'ব যে বিমলাংশু ৰয়েল লৰা তিনটাৰ মাজত এটাও নাহিলে ৰাজ্যৰ কাৰণে পলিটিক্সটো বাস ঠিক আছে ইট ওয়াজ ফাৰ ফ্ৰম থট মানে মানুহৰ কাৰণে কাম কৰাৰ কাৰণে কোনোবা এজন সোশ্যাল সাৰ্ভিসৰ কাৰণে আহিব লাগে আউট অফ 3 one should come তো মই ভাবিলো মই দুজন মোৰ ভাই আছে এজন ইঞ্জিনিয়াৰ তেওঁ পুনা থাকে ফ্যামিলি লৈ পেলাই মানে সংসাৰ নজত সুন্দৰকে গুছাইছে থাৰ্ড ব্ৰাদাৰ জন হি ইজ আ লয়াৰ আৰু আমাৰ ঘৰত তিনজন ওয়াইফ তিনজন বুৱাৰী অল 3 of us are working even the wives were working তো এতিয়া মই ভাবিলো যে না মই দুই ভাইক নকও মই ৰেসপন্সিবিলিটি টু যেহেতু শিলচৰৰ এটো তো লাহে লাহে মই শিলচৰত অকমান শিফট কৰা ষ্টাৰ্ট কৰিলো আৰু বাস ৰেষ্ট ইজ হিষ্ট্ৰী ঘৰত এটা পলিটিক্সৰ এটা বাতাবৰণ হদায় আছিল কিন্তু দেউতাই আমাক তিন ভাইৰ মাজত এজনক মানে কেতিয়াও এক্টিভ পলিটিক্সত তেখেতে যেতিয়া পলিটিক্সত আছিল আমাক এনকাৰেজ কৰা নাই দেউতা 2009 ত ঢুকালে মই 2011 ত মানে 2010 ৰ ডিসেম্বৰত মই এক্টিভ পলিটিক্সত সোমাইছো বিমলাংশু ৰয় ডাঙৰে দুটা ডাঙৰ কাম কৰিছিল যে এছেম্বলিত বিধানসভাত তেখেতে সত্ৰৰ ভূমি দখলৰ কথাটো উত্থাপন কৰিছিল প্ৰথমবাৰৰ বাবে সত্ৰৰ ভূমি দখলৰ বিষয়টো তাৰ আগতে কোনো মানুহে উত্থাপন কৰা নাছিল বিধায়কে আৰু আলোচনাও হোৱা নাছিল আৰু এটা তেখেতৰ গুৰুত্বপূৰ্ণ ভূমিকা আছিল যেটো সংসদীয় সচিব নিযুক্তি দি গগৈ চৰকাৰৰ দিনত যি কলেবৰ এটা বৃদ্ধি কৰা হৈছিল আৰু এটা ছায়া মন্ত্ৰী বুলি আমি যাক ক'ব তাক নিযুক্তি দি পেলাই তাৰ বিখমবাদবিলাক নিৰসনৰ এটা চেষ্টা কৰিছিল হেতু তাত যেটো আগৰ চেন্ট্ৰেল ল আছিল যে নিৰ্দিষ্ট জনপ্ৰতিনিধি তাৰ 15% 15% তাক মিনিষ্ট্ৰি দিব পাৰিব ইয়াৰ এগেইনষ্টত তেখেতে সুপ্ৰিম কোৰ্টত কেছ কৰিছিল তেখেতে পলিটিক্স বৰাক ভেলিত কৰিলেও মানে ব্ৰহ্মপুত্ৰৰ ভ্যালিজ ইস্যুজ লৈ পেলাই হদায় তেখেতে হৰব আছিলে ইন্দ্ৰবনী বৰা ডাঙৰীয়া কথাত মনত আছে তেতিয়া তেখেতে ষ্টেট প্ৰেসিডেন্ট আছিলে আৰু সত্ৰৰ জমি দখল লৈ পেলাই বিজেপিৰ এটা টিম আছিল ভি সতীশ জি তেতিয়া নৰ্থ ইষ্টৰ চাৰ্জত আছিলে আৰু সব ৰিসাৰ্চ কৰি মেলি তেখেতে বস্তুখিনি এছেম্বলিত উঠাইছে আৰু মানুহে ভাবা নাছিলে যে বেঙ্গলী বিধায়ক এজন তাৰ ওপৰত বৰাক উপত্যকাৰ পৰা আহি মিলি এজনে সত্ৰ জমি দখলৰ বিৰুদ্ধে এটা সৰব এটা আৱাজ এটা উঠাব আৰু এটো মানে এটা সেন্সেশন ক্ৰিয়েট কৰিছিল আৰু গুটে অসমীয়া পত্ৰ পত্ৰিকাত হিটু টাইমত দেউতাৰ ফটো দি পেলাই একদম হেডলাইন বনাই দি তেখেতে যেতিয়া কথা কৈছে নিজৰ স্বাৰ্থৰ ঊৰ্ধত উঠি বৰাক ভেলি স্বাৰ্থ তেখেতে চিন্তা কৰিছে আপোনালোকে মন কৰিব মোৰ দেউতাৰ যেতিয়া ফাৰ্স্ট স্পিচ আছিল ইন এছেম্বলি তেতিয়া প্ৰফুল্ল মন্ত ডাঙৰীয়া আছিলে মুখ্যমন্ত্ৰী তেখেতে এটা কথা কৈছিলে যে বৈমাতৃ সুলভ ব্যৱহাৰ যদি বৰাকৰ লগত কৰে আপোনালোকে তেতিয়া হলে বৰাক কিন্তু এদিন সেপাৰেট হৈ যাব মই আজিও কওঁ এই কথাটো আমাৰ লিডাৰশিপ সাবসিকুৱেন্টলি হ্যাজ চেঞ্জড देयर এটিটিউড বিশেষকৈ আমাৰ বিজেপি লিডাৰশিপ কিন্তু মাজে মাজে এতিয়াও তাত সেই বিষয়টো উত্থাপন কৰি আহিছে এইটো চাওক আমি এটা কয় দিস ইজ এ হিষ্টৰিকেল থিং 61 ত ভাষা আন্দোলন হৈছে ভাষা আন্দোলনৰ আগৰ সিচুৱেচন আৰু আজিৰ সিচুৱেচন মানে ঠিক একে নহয় আৰু ভাষা আন্দোলন বৰাক উপত্যকাত সাকসেসফুল হোৱা নাই তাৰ প্ৰাথমিক কাৰণ হল বৰাক উপত্যকাৰ মানুহে অসমৰ পৰা বৰাক ভেলিক সেপাৰেট কৰিবলৈ মানে যি পিকচাৰটো দেখা পাইছে সেই পিকচাৰটোৰ ওপৰত ভৰসা কৰা নাই আৰু এটা কথা আছে মই ভাবো ইট ওয়াজ দা ফেইলিয়াৰ অফ দা লিডাৰশিপ অফ দ্যাট টাইম হু কুড নট কনভিন্স দা পিপল যে আমি সেপাৰেট হৈ মেলি আমি ভালকে থাকিম সেই বস্তুটো তেখেতে কনভিন্স কৰিব পাৰে নাই কাৰণ মানুহে সাইটো দিয়া নাই আজিও সেম স্ট্যাটাস আজি ব্ৰহ্মপুত্ৰ উপত্যকাৰ বিজেপি লিডাৰ যি কিজন আছে মানে ফেসেস তেখেতে ব্ৰহ্মপুত্ৰ উপত্যকাৰ পৰা তেখেতে ৰিচ টু গৈ পেলাই বৰাক উপত্যকাত পাইছে গাঁৱে গাঁৱে গৈ পেলাই পৰিছে এণ্ড দে আৰ ডুইং হোৱাট দে আৰ সেইং হিটু কাৰণে আজিৰ দিনত ব্ৰহ্মপুত্ৰ উপত্যকাৰ বৰাক উপত্যকাৰ যি ডিসটেন্স আছে ডিসটেন্সও বহুত কমি গৈছে আৰু মই ভাবো যেটো কথা আপুনি সেকেন্ড পাৰ্ট অফ ইয়োৰ কোৱেশ্চন যেটো কৈছে যে এই 15% এটো মই দেউতাই কেস কৰিছিলে কিন্তু তেখেতে কেসটো জিকিছে কিন্তু তেখেতে বাই দ্যাট টাইম হি হ্যাড অলৰেডি এক্সপায়াৰ্ড আৰু আমাৰ গভৰ্নমেন্ট যেতিয়া আহিছে 2016 ত আমাৰ গভৰ্নমেন্ট আহিছে অহাৰ পিছত মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ৰাম মাধৱজী
সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক মই কথাটো মনত পেলাই দিছিলোঁ যে চাওক দেউতাই কেছ কৰিছিল আৰু ইট ৱাজ দ্য ষ্টেণ্ড অফ দ্য পাৰ্টি যে 15%ৰ ওপৰত আমাৰ মানে মন্ত্ৰীসভাৰ চাইজটো হ'ব নালাগে আৰু এই যে ছেক্ৰেটাৰী ৰেংকৰ মানুহবোৰ আছে তেখেতক এপইণ্টমেণ্ট দিব নালাগে ইট ইনক্ৰিজেছ দ্য বাৰ্ডেন অন দ্য গভৰ্ণমেণ্ট এইটোতো পইচা খৰচা বাঢ়ি যায় আৰু ইট ইজ এ ৱে টু এপিজ পিপুল আমিতো এপিজমেণ্টৰ ৰাজনীতি নকৰোঁ আমাৰ কথাটো হ'ল সেইটো হ'ব নালাগে নতুন সাংসদ হিচাপে আপুনি সংসদত গৈছে সংসদৰ অভিজ্ঞতা কেনে আৰু আপোনাৰ যি সপোন আছে এই সংসদীয় ৰাজনীতি যি আছে ৰাজনীতিৰ জৰিয়তে পূৰণ হ'ব বুলি আপুনি ধাৰণা কৰিছেনে এইটো এটা ইণ্টাৰেষ্টিং প্ৰশ্ন মই যিটো ভাবিছিলোঁ যে ইট ইজ এ সেট লাইফ আৰু মানে আমি এমপি হৈ গৈছোঁ আর তাতে গৈ পেলাই 5-6 ঘণ্টা আমি সংসদত থাকিম বাকি মজমস্তি কৰিম মানে এই কনসেপ্টটো আমাৰ প্ৰথম দিনৰ পৰা দূৰ হৈ গ'ল আমি সংসদত গৈছো গৈ পেলাই দেখিছো মানুহৰ ইন্টেন্সিটি আৰু এতিয়া মানে এইবাৰ 17th লোকসভা 264 নিউ এমপিস মানুহৰ যেটো নৰেন্দ্ৰ মোদীয়ে যে যেটো ফিল মানুহক দিছে যে আমি আমাৰ ৰাজ্যৰ কাৰণে কিবা এটা কৰিব লাগিব পজিটিভলি কৰিব লাগিব and we are working from 11 in the morning to 12 at night on few days বহুত দিন আমি ৰাতি 12 লৈ সংসদত বহিছো আৰু সংসদীয় হিষ্ট্ৰীত এটো এটা উল্লেখযোগ্য এটা দৃষ্টান্ত স্থাপন কৰা হৈছে প্ৰায় 36 bills we have passed in almost 1.5 to 2 months last session আর এটো রেকর্ড 1952 এবাৰ এটা সেশনত 24 বিল পাস হৈছিল এবাৰ 36 বিল আর মই ভাবো যেনেকুৱা গৈছে এই সংসদীয় সেশনটো আর আমি যেনেকুৱা গাইডেন্স পাইছো আর মই ভাবো মোৰ বয়স এতিয়াও 50 হোৱা নাই তো মই ভাবো আই ক্যান প্লে এ লং ইনিংস in the parliamentary democracy প্ৰশ্নকালত শিলচৰ লোকসভা সমষ্টিৰ সাংসদ ডাক্তৰ ৰাজদীপ ৰয় ডাঙৰীয়াই ক'লে বৰাক ব্ৰহ্মপুত্ৰ কেনেকৈ আগবঢ়াই লৈ যাব পাৰে আৰু উত্তৰ পূব কেনেকৈ পূৰ্বৰ দৰে আকৌ ধনী নতুবা আগবঢ়া ৰাজ্যত সামগ্ৰিকভাৱে হাতখন ৰাজ্য হ'ব পাৰে সেই বিষয়ে ক'লে আজিৰ প্ৰশ্নকালৰ পৰা ইমানতে বিদায় লৈছোঁ